Good evening, student. আমি ADREৰ এটা বেটচ ষ্টাৰ্ট কৰিছোঁ যেহেতু এইটো আমাৰ 3 নম্বৰটো ভিডিঅ' হ'ব আমি 3 নম্বৰটো ভিডিঅ'ত আমি কৰিব লৈছোঁ যে নতুন এটা বেলেগ এটা টপিক এভাৰেজৰ ওপৰত বহুতখিনি কোৱেশ্চন আমি আহা দেখা যায় এভাৰেজ একদম সিম্পলকৈ কৰিব শিকিম একদম সিম্পলকৈ কৰি যাম যেহেতু একদম পটক ওলাব আনসাৰখিনি একচুৱেলি আমি এভাৰেজ বুলি ক'লে কি বুজো আমাক যদি কয় যে এটা ক্লাছৰুম আছে এটা ক্লাছৰুমত আমাৰ 5 জন ষ্টুডেন্ট আছে 5 জনৰ বয়সৰে হওক কেতিয়াবা তেহেতৰ ওজনৰ ওপৰত সুধে এভাৰেজটো ইমান বুলি কৈ দিয়ে তেতিয়া আমি কি বুজি পাম যদি আমাক কয় যে ধৰি ললো এটা ক্লাছৰুম আছে ক্লাছৰুমত আছে ধৰি ললো লৰা 5টা আছে তাৰ মানে A B C D E 5টা আছে 5টা মানুহৰ এভাৰেজ বোলে 20 কৈ দিলে এই 5টা মানুহৰ এভাৰেজ 20 তেতিয়া আমাক সুধিছে যে তাৰ ভ্যালু কিমান হ'ব ধৰি ললো তেতিয়া কেনেকৈ উলিয়াব আমাৰ এটা ফৰ্মুলা আমি ইউজ কৰিব লাগে যে আমি আগতে কৰিছো কেনেকৈ কৰো এই গুটে 5টা মানুহক যোগ কৰি দিও A plus B plus C plus D plus E divided by যেটা মানুহ আছিলে মানুহ কেটা 5টা মানুহ আছিলে 5 এইটো সাইডে আমি কি বহাই দিও এভাৰেজটো বহাই দিও 20 এইটো ধৰণে আমি কৰিছিলো আগতে মানে কি কৰিছিলো এই 20 টো দিয়া নাথাকে ধৰক এই 5টা মানুহৰ বয়সে দিব পাৰে কেতিয়াবা হয় কিহত দিব পাৰে বস্তু কিটা হয় এজত দিব পাৰে বলে 5টা মানুহৰ এজ ইমান এটাৰ 2 এটাৰ 5 এনেকে দি থাকিব পাৰে নহলে এজ নিদিলে ওজনটো দিব ওয়েটটো দিব পাৰে ইনটো টাইপত দিয়া থাকে তেতিয়া আমি তাত যেটা মানুহ আছে হেটা মানুহে ডিভাইড কৰি দিম ডিভাইড কৰি আমি কি পাই যাম এভাৰেজটো পাই যাম এভাৰেজ ইকুৱেল টু তাৰ মানে আমাৰ এভাৰেজৰ ফৰ্মুলাটোৱে হৈ গল এইটো তেতিয়া আমি কি বুজি পাম এতিয়া যদি আমি এভাৰেজটো লিখিব লগিয়া হয় ফৰ্মুলাটো এতিয়া ওপৰত লিখিম যে sum of মানে কি প্লাস কৰিছো প্লাস কৰা মানে sum কৰা sum of observation মানে যেটা মানুহ আছে sum of observation divided by number of observation বা number of ইয়াৰ ক্ষেত্ৰত আমি ষ্টুডেন্ট আহিব number of student এটো টাইপত থাকিব এতিয়া চাব ইয়াৰ পৰা এটা যদি মই কোৱেশ্চন বনাই দিও এতিয়া আমাৰ এটো টাইপত দিয়া থাকিব আমি আজি কি কৰিম এইগিটা পাৰ্টত আমি নকৰো আমি ইয়াৰ বেলেগ এটা টাইপৰ খিনি কৰিম আমাৰ যিখিনি পৰীক্ষাত অলপ বেলেগ এটা ষ্টাইলত আহে হেগিটা কৰিবলৈ চাও ইনে আমাৰ মেইন ফৰ্মুলা এভাৰেজৰ হিচাপে এটো আমি ৰাখি লম ইয়াক এই ক্যালকুলেশন খিনি আমি নেক্সট এটা ভিডিওত কৰিম কিন্তু আজি আমি এটা সিম্পল যিখিনি আহে হেখিনি ট্ৰিকত শিকি লওঁ যে আমাক এটা কি ক'ব পাৰে যে প্ৰথম 100টা সংখ্যাৰ এভাৰেজ কিমান তেতিয়া আমি কি কৰিম আমি ধৰি লৈছো আজি এটো টাইপত আমি নকৰো এইখিনি পিছত কৰি যাম আমি ফাৰ্স্ট শিকো যে 1 নম্বৰ দিছে প্ৰথম 100টা সংখ্যাৰ এভাৰেজ কিমান প্ৰথম 100টা সংখ্যাৰ এভাৰেজ কিমান গড় কিমান তা মানে এভাৰেজ মানে অসমীয়াটো গড় আকৌ দেই গড় কিমান আমি ইংলিশ টাৰ্মবোৰ এটা কাৰণে লৈছো আমি যাতে পৰীক্ষাত কোৱেশ্চনবোৰ চিনি পাওঁ গতিকে আমাক যদি কয় প্ৰথম 100টা সংখ্যাৰ গড় কিমান আমাৰ এইবোৰ ফৰ্মুলা n+1/2 কিবা বা n/2 n² এনেকুৱা ধৰণৰ ফৰ্মুলা আমি লগাই নাথাকো আমি এটা কাম কৰিম যে আমি এতিয়া ইয়াত এনেকুৱা ধৰণৰ নকৰো যে 1 উলিয়াব দিছে আমাৰ ফৰ্মুলাটো কি আছিল এভাৰেজ ইকুৱেল টু যিমানটা সংখ্যা আছে তলত থাকিব তাৰ মানে তলত আমাৰ টোটাল কিমানটা সংখ্যা হ'ব 100 লৈকে 0 পৰা 100 লৈকে 100টা সংখ্যাই নহব জানো 100টা সংখ্যা হ'ব ইয়াত কি আহিব 1 + 2 + 3 + 100 এনেকে ধৰণে আমি কৰি থাকিম নেকি এই হোপা প্লাস কৰোতে আমাৰ গোটে পৰীক্ষা হে কৈ যাব আমাৰ আনসাৰ নোলাবগে ইমানখিনি কৰোতে সময় বহুত খাব তাৰ কাৰণে আমি এটা কি কৰিম এতিয়া এটা ট্ৰিক আছে ট্ৰিকটো ফৰ্মুলাটো কি হয় সবতে একেটাই খাতি দিব চাব এভাৰেজ ইকুৱেল টু ফাৰ্স্ট নাম্বাৰ প্লাস লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 এটো কৈ দিবচোন তেতিয়া আমাৰ আনসাৰটো ওলাই যাব এটা কেনেকৈ ধৰণে কৰিম এতিয়া আমাৰ 1 ৰ পৰা 100 লৈকে মানে প্ৰথম 100টা বুলি কোৱা নাই জানো প্ৰথম সংখ্যাটো কি 1 মানে ফাৰ্স্ট নাম্বাৰ 1 আৰু লাষ্ট নাম্বাৰটো কিমান হ'ব 100 ডিভাইডেড বাই 2 আমি কৈ দিওচোন কিমান ল'ব
101 ডিভাইডেড বাই 2 মানে 50.5 আমাৰ চাব চবে যে যদি আমাৰ কি কয় প্ৰথম 100টা সংখ্যাৰ এভাৰেজ কিমান সোধে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম ফাৰ্ষ্ট এণ্ড লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 সব অংকৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিম আমি আমাৰ পটক আনসাৰবোৰ ওলাই গুচি যাব এতিয়া ধৰি লৈছোঁ প্ৰথম 50টা সংখ্যা ধৰি লৈছোঁ আমি ঠিক আছে 50টা সংখ্যা ধৰি লৈছোঁ এইটো আমি মোহাই দিছোঁ ফৰ্মুলাটো থাকক এইটো মোহাই লৈছোঁ ইয়াত আমাক নেক্সট কৈছে যেনিবা প্ৰথম 50টা সংখ্যাৰ 50টা অযুগ্ম সংখ্যা 50টা অযুগ্ম সংখ্যাৰ গড় কিমান বা এভাৰেজ কিমান এটা 50টা অযুগ্ম সংখ্যা দিছে এটা আমি কেনেকৈ কৰিম এতিয়া ইয়াত কি কৈছে যে ফাৰ্ষ্ট নাম্বাৰ লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 এইটো ফৰ্মুলা ইউজ কৰিম মই এইটো ক্লিয়াৰ হৈ আছে আৰু আমি এটা কথা গম পালোঁ যে লাষ্ট নাম্বাৰ 50 আমি এনেকৈ গম পালোঁ লাষ্ট নাম্বাৰ 50 ফাৰ্ষ্ট নাম্বাৰ কিমান 1 to 50 ভিতৰত সুধি আছে এতিয়া এটা বস্তু চাব ম্যাক্সিমামে এনেকুৱা ধৰণৰ কৰিব আমি দেখা পোৱা যায় বহুতে এইটো টাইপত কৈ থৈ দিয়ে আনসাৰটো অপচনত থাকে অপচনত হেতু আনসাৰো দিয়া থাকিব কিন্তু এটো শুদ্ধ নহয় তাৰ মানে কি ভুল হল অযুগ্ম সংখ্যা কৈছে অযুগ্ম সংখ্যা আমি কোনবোৰ গম পাওঁ 1 3 যিবোৰ দুইৰা বিভাজ্য নহয় 1 3 5 7 তাৰ মানে এটা 52 আমাৰ লাষ্টৰ যুগ্ম সংখ্যা না অযুগ্ম সংখ্যা এটোটো যুগ্ম সংখ্যা গতিকে ইয়াত আমাৰ যুগ্ম সংখ্যা বহালে হ'ব জানো অযুগ্ম সংখ্যাৰ কথা সুধিছে যদি যুগ্ম বহাই কি লাভ আছে ইয়াত একো লাভ নাই তাৰ মানে অযুগ্ম সংখ্যা কি হ'ব 49 তেতিয়ালে আমি গম পালো যে আমাৰ ফাৰ্স্ট যেটো প্ৰথম অযুগ্ম সংখ্যা হ'ব কি 1 আৰু শেষৰ অযুগ্ম সংখ্যা 49 এই দুটা সংখ্যা আমি বহাই দিলে আমাৰ আনসাৰটো ওলাই যাব তাৰ মানে কি হ'ব 50/2 আনসাৰ 25 এনেকে ধৰণে আমি কৰিব পাৰো একে ধৰণে চাওক আৰু একেটা সংখ্যা দি জানিবা প্ৰথম 50টা যুগ্ম সংখ্যা দি দিছো যুগ্ম সংখ্যাৰ এভাৰেজ কিমান এটা যুগ্ম সংখ্যা দিছো এতিয়া আমি কি কৰিম 1 plus 50 টো যুগ্ম সংখ্যা কিন্তু 1 টো যুগ্ম নহয় গতিকে আমি ইয়াত 1 ৰ জাত কি বহাম 2 বহাম কাৰণ 1 টো নহয় যদি 2 টো যুগ্ম সংখ্যা গতিকে 2 plus 50 divided by 2 52/2 এটো কৈ দিলে আমাৰ এভাৰেজ ওলাই গ'ল এনেকুৱা ধৰণত আমি এভাৰেজবোৰ উলিয়াব পাৰো ফৰ্মুলা একেটা ইউজ কৰিব পাৰি আমি হেতু কাৰণে ইবু ফৰ্মুলা n হক n+1 আমি এনেকুৱা ধৰণৰ পঢ়িছিলো আগতে কিন্তু এবোৰ আমি এটা ইউজ নকৰো ইয়াত 26 ওলাব 26 এই ধৰণে আমি এই ক্যালকুলেশন খিনি কৰিব লাগিব এভাৰেজৰ আপোনালোকে গুগলত এখিনি সাৰ্চ কৰি চাব ইয়াত পাব এনেকুৱা বহুত সংখ্যা আছে মই জাস্ট এটা এক্সাম্পল দিহে কৰিছো আৰু তাৰ বাকিখিনি কৰিব তেতিয়া ওলাই যাব আমি নেক্সট এটা বেলেগ এটা কৰিবলৈ ট্ৰাই কৰোঁ আমাৰ সংখ্যা যদি দিয়া থাকে এতিয়া চাব এটা সংখ্যা দিছো ভাবি দিছো ধৰি লওক সংখ্যাকেইটা হল কি 2 4 6 8 10 12 14 এভাৰেজ কিমান আমি এইবোৰ সংখ্যা আমি কি দৰে উলিয়াম এতিয়া এনেকুৱা ধৰণৰ সংখ্যাবোৰ আমি কেনেকৈ ধৰণে উলিয়াব পাৰো এনেকুৱা সংখ্যা আমি কি কৰিম এতিয়া আমাৰ ফৰ্মুলা আমি কি আছিল এভাৰেজ ইকুৱেল টু এই গুটেই হোপা যোগ কৰিম আৰু যেটা সংখ্যা আছে কৰিম হয় না 2 4 6 8 10 12 14 divided by 1 2 3 4 5 6 7 divided by 7 এইটো ধৰণত আমি কৰিম এতিয়া হল কি আমি এটো ষ্টাইলত নকৰো এটো ধৰণত কৰিলে আনসাৰটো আমাৰ ওলাই যাব কিন্তু এখিনি কৈতলে আমাৰ বহুত সময় গুচি যাব আমি ডাইৰেক্ট ইয়াৰ পৰা আনসাৰে কৈ দিব পাৰো এভাৰেজ ইকুৱেল টু কিমান হ'ব জানে ইয়াৰ এভাৰেজটো হ'ব 8 হয়নে নহয় আপোনালোকে কৰি চাওক মই ডাইৰেক্ট নচোৱাকে ক'লো কেনেকৈ কৰিলো এটো আমি চাব আমি কেনেকৈ কৰিলো মই এইকেইটা গোটেইকেইটা প্লাস কৰি চালো মই এইকেইটা গোটেইকেইটা প্লাস কৰি চাই মই 8 এ পালো তাৰ মানে আমি ইয়াত কি ফৰ্মুলা ইউজ কৰিলো একো ফৰ্মুলা ইউজ কৰা নাই অকমান আইডিয়া লগালো যে আমি যদি এভাৰেজ উলিয়াব লগিয়া হয় ইয়াত কেইটা সংখ্যা আছে টোটাল চাওক 7টা সংখ্যা আছে
7টা সংখ্যাৰ এই ফালৰ পৰা আমি 3টা এৰি দিলোঁ এই ফালৰ পৰা 3টা এৰি দিলোঁ এই মাজৰ সংখ্যাটো আমাৰ কি হৈ যাব এভাৰেজ হৈ যাব আমি এনেকুৱা ধৰণৰ সংখ্যা দিলে কিছুমান যদি এটা সিৰিজত পৰি থাকে এটো চকচোন এটা 2 4 6 8 10 12 এটো ধৰণত আমাৰ এটা সিৰিজত পৰি আছে গতিকে ইয়াৰ আমি এভাৰেজ উলিয়াবৰ কাৰণে আমাৰ একো প্ৰবলেম নাই আমি ডাইৰেক্ট এনেকে ধৰণে উলিয়াই দিব পাৰো যদিহে ইয়াত খেলিমেলি সংখ্যা আছে তেতিয়াতো এনেকৈ কৰিব লাগিব উপায় নাই আৰু পৰীক্ষাত দিলে হেতু কিছুমান মিলাই দিয়ে এটো প্ৰবলেম নাই বেলেগ এটা সংখ্যা চাইছোচোন নেক্সট এটা চাওঁ 1 3 5 9 এই সংখ্যাৰ গড় কিমান আমি একে ধৰণে ট্ৰিক লগাম এতিয়া ট্ৰিক লগাই ডাইৰেক্ট উলিয়াই দিম এফালৰ পৰা কেটা আছে দুটা গ'ল এফালৰ পৰা দুটা গুচি গ'ল মাজত কি থাকিলে 5 তাৰ মানে আমাৰ এভাৰেজ কিমান ইকুৱেল টু 5 আমি ইয়াৰ কাৰণে কৰি নাথাকো এতিয়া এটা কথা হল কি যদি আমাক কেনেবাকে আমাৰ ইয়াত ধক দুফালৰ পৰা মিলি আছিলে কাৰণেহে এফালেও তিনটা গুচি গৈছিলে এফালেও তিনটা গৈছিলে একদম মাজতে পাইছিলো যদি আমাৰ কেনেবাকে সংখ্যাগিটা যদি নিদিলেহেঁতেন 6টা সংখ্যাৰ হলহেঁতেন বা 4টা সংখ্যাৰ হলহেঁতেন তেতিয়া কি কৰিলেহেঁতেন তেতিয়া আমি কেনে কৰিলহেঁতেন যদিহে আমাৰ এই লাষ্টৰ সংখ্যাটো যেনিবা নাই ধৰি ললো তেতিয়াতো আমাৰ এইটো এভাৰেজ হ'ব নোৱাৰে লাষ্টৰ সংখ্যাটো নাথাকিলে কি কৰিম কেইটা সংখ্যা আছে চেক কৰক এতিয়া আমাৰ কেইটা সংখ্যা আছে ইয়াত 1 2 3 4 5 6টা এই ফালৰ পৰা কাটি দিলো দুটা গ'ল এই ফালৰ পৰা কাটি দিলো দুটা গ'ল এ আমাৰ মাজত কি থাকিলে মাজত আহি গ'ল আমাৰ এইটো 6 আৰু 8 তেতিয়াহলে এহেত দুটাৰ মাজৰ এই দুটা দুফালৰ পৰা পৰিছে ন এইফালৰ পৰা তিনটা এইফালৰ পৰা তিনটা চাবলৈ গ'লে দুইটা মাজত পৰিছে এহেত দুটাৰ মাজৰ যিটো সংখ্যা হ'ব এহেত দুটাৰ মাজৰ সংখ্যাটোৱে আমাৰ কি হ'ব এভাৰেজ হ'ব এতিয়া আমি এহেত দুটাৰ মাজৰ সংখ্যাটো কি হ'ব তেতিয়াহলে 6 আৰু 8 ৰ মাজৰ সংখ্যাটো কি 6 আৰু 8 ৰ মাজৰ সংখ্যাটো আমাৰ 7 তাৰমানে আমাৰ ইয়াৰ এভাৰেজ কিমান হ'ব এভাৰেজ ইকুৱেল টু 7 কি ধৰণে উলিয়ালো আকৌ এবাৰ চাও যদিহে আমাৰ ওচৰত কেনেবাকে এনেকুৱা ধৰণৰ সংখ্যা আছে সব ফালৰ পৰা যদি থকা সংখ্যা আছে 7 to 9 ধৰি ললো 2 4 6 8 10 12 তেতিয়া চাওকচোন এই ফালৰ পৰা তিনটা জোৱাই দিয়ক এই ফালৰ পৰা তিনটা জোৱাই দিয়ক গুচি গ'ল মানে দুইটা সংখ্যাই মাজত পাই আছে এই দুটা সংখ্যাৰ যিটো মাজৰ সংখ্যা হেতুৱে হ'ব আমাৰ এভাৰেজ কাৰণ আমি মাজৰটো চাইছিলো এভাৰেজ কেতকে হ'ব 6 আৰু 8 ৰ মাজৰ এভাৰেজ 7 হেতু আনসাৰ আমাৰ একো কৰিব নালাগে এটো যদি তেনেকে দিয়া কেনেকে কৰিব ইয়াতিয়া ইয়াৰ ক্ষেত্ৰত যদি 9 টো আমাৰ নাই তেতিয়াহলে এভাৰেজ কি হ'ব এই ফালৰ পৰা এই দুটা গুচি গ'ল এই ফালৰ পৰা দুটা গুচি গ'ল 3 আৰু 5 ৰ মাজত এভাৰেজ ওলাব দিয়া 3 আৰু 5 ৰ মাজত এনেকুৱা এভাৰেজ কি ওলাব 4 এভাৰেজ ইকুৱেল টু 4 একো কৰিবই নালাগে এখিনি পটক আমি এনেকে ধৰণে উলিয়াব পৰা যায় কেতিয়াবা যদি আকৌ ধৰি লওক কন্টিনিউ সংখ্যা দিয়া তেতিয়া কি কৰিব কন্টিনিউ সংখ্যা দিলে আমি কি ধৰণে উলিয়াব পাৰিম কন্টিনিউ সংখ্যা যদি হয় যেনেকে এটো ধৰণত ধৰক 1 2 3 4 5 6 7 ইয়াৰ এভাৰেজ কিমান এভাৰেজ কিমান এটো আমি কেনেকৈ উলিয়াব পাৰিম ইয়াৰ এভাৰেজটো ইয়াৰ এভাৰেজ কিমান কেনেকৈ উলিয়াব পাৰিম এফালৰ পৰা চাওক একে কনসেপ্ট একেটাই লগাব মাজৰ সংখ্যাটো যিটো এফালৰ পৰা তিনটা গ'ল মাজত কি থাকিলে 4 এভাৰেজ মানে এভাৰেজ 4 একো প্ৰবলেম নাই যদিহে মই ইয়াত এটা সংখ্যা কমাই দিও তেতিয়া ইয়াত কমাই দিলে তেতিয়া কি হ'ব এতিয়া এভাৰেজটো কেনেকৈ কম এতিয়া একো ক'ব নালাগে একো প্ৰবলেম নাই চাওক এইফালৰ পৰা তিনটা গুচি গ'ল ন এইফালৰ পৰা তিনটা গ'ল এইফালৰ পৰা তিনটা গ'ল কি থাকিলে 3 আৰু 4 3 আৰু 4 মাজত কি সংখ্যা আছে 3.59 তাৰমানে আমাৰ ইয়াৰ এভাৰেজ কিমান ইকুৱেল টু 3.5 একো প্ৰবলেম নাই দুনিয়া আমি উলিয়াই দিব পাৰো এই ধৰণে আমি এভাৰেজৰ ক্যালকুলেশনবোৰ কৰিব পাৰিম আৰু ইয়াৰ বাহিৰে বেলেগ একো কনসেপ্ট নাই আপোনালোকে যিকিটা কলো এইকিটা খটুৱাব ইয়াৰ পৰা যদি আমাক কেনেবাকে এটা কোৱেশ্চন দি দিছো কেনেকুৱা ধৰণে ইনডাইৰেক্টলি দিব পাৰে চাব হোৱাট ইজ দা এভাৰেজ অফ 9 multiple by 3 বা of
3 প্ৰথম 9টা সংখ্যাৰ 3ৰ মাল্টিপুল 9টা সংখ্যাৰ এভাৰেজ কিমান সুধিছে 3ৰ মাল্টিপুল 9টা সংখ্যা 3ৰ মাল্টিপুল 9 মানে কিমান 3 গুণ 3 3 দুগুণ 6 এনেকৈ ধৰণে কৰিব লাগে আমি ডাইৰেক্ট পাতিম 3 6 9 27 কেইটা সংখ্যা হলে 1 2 3 4 5 6 7 8 27 এইকেইটা সংখ্যা আমাৰ নহব জানো এতিয়া 3ৰ মাল্টিপুল 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 এনেকৈ ধৰণে আমাৰ গোটেইকেইটা কেলকুলেশ্যন গৈ আছে এতিয়া আমি ইয়াৰ পৰা উলিয়াই দিব লাগে যে আমাৰ কি সুধিছে এভাৰেজ সুধিছে 9টা সংখ্যাৰ এভাৰেজটো কোনটো হ'ব দিয়া এইফালৰ পৰা চাওকচোন মাজৰ সংখ্যাটোৱে হ'ব এভাৰেজ 1 2 3 4 1 2 3 4 এইটো 15টো মাজৰ সংখ্যা নহয় জানো এইটো আমাৰ এভাৰেজ নহ'ব জানো আমি সেইটো ধৰণে কৰিব আৰু যদি এইটো কেতিয়াবা টান যেন লাগে আৰু এটা কাম কৰিব পাৰে এভাৰেজ ইকুৱেল টু ফাৰ্ষ্ট নাম্বাৰ লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 সেইটো ফৰ্মুলা মনত আছে নহয় সেইটোও দেখাই দিছোঁ তাৰ পৰা উলিয়াব পাৰি ইয়াত কি আছে 3 আছে ফাৰ্ষ্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰ কি আছে 27 আছে ডিভাইডেড বাই 2 কি হ'ব 30/2 মানে 15 এইটো ধৰণতো উলিয়াব পৰা যায় গতিকে আমাৰ এভাৰেজৰ কিছুমান বস্তু আছিলে যিখিনি চিম্পল কিছুমান আছে আমাৰ পৰীক্ষাত খুব আহি থাকে এনেকুৱা ধৰণৰবোৰ এভাৰেজৰ এইখিনি দিলোঁ ছেকেণ্ড পাৰ্টত ইয়াতকৈ আমি হাই লেভেলত অলপ প্ৰেক্টিছ কৰিম যিটো আমি ফৰ্মুলা ইউজ কৰিবলগীয়া হ'ব আগৰ যিটো কৈছিলোঁ যে নাম্বাৰ অফ অবজাৰভেশ্যন বা নাম্বাৰ কিমান আছে এভাৰেজ উলিয়াবলৈ হ'লে বা তিনিটা বোলে এটা ক্লাছৰুমত 5জন মানুহ আছে 5জন মানুহৰ এভাৰেজ ইমান তেতিয়া তাত প্ৰতিজনৰ বয়স কিমান এনেকুৱা ধৰণত দিব সেই বস্তুখিনি আমি নেক্সট ছেকেণ্ড পাৰ্ট যিটো আছে ছেকেণ্ড পাৰ্টত কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ থেংক ইউ বাই বাই